আসসালামু আলাইকুম নমস্কাৰ লাইভটো জুনে চাব আৰম্ভ কৰে বা পিছলৈ চাই বিশেষকে লাইভটো সকলোৱে আগুৱাই দিব আৰু বিশেষকে আমাৰ এই 10 লাখ ভোটাৰে জিকি যোৱা সেই নেতাজনক প্ৰশ্ন কৰিব তেখেতে এটা বাক্য দিছিলে নহয় 50 জন হেমন্ত আহিলো একো কৰিবলৈ নোৱাৰে আজি বিলাসী পাৰাত এনেকৈ অমানৱীয় হিচাপে অত্যাচাৰ অমানৱীয় হিচাপে উচ্ছেদ হৈ গল কিন্তু তেখেতক কিন্তু দেখা নাপালো আজি মই যাব বিচাৰিছিলো কিন্তু তাৰে স্থানীয় ৰাইজে যেহেতু কলে কে মোৰ বলে যোৱাটো সম্ভৱ নহব প্ৰশাসনে মানে তাতে সোমাব কাৰণে বা তেনেকে যাব কাৰণে দিয়া নাই এতিয়া বা মই বা গলে কি প্ৰবলেম হয় নাজানো কিন্তু কিয় বা যাব দিয়া নাই হেতু বাৰু বেলেগ কথা কিন্তু হেইজন নেতা জুনে 10 লাখ ভোটাৰে জিকি গল আজি বিলাসীপাৰা যি এটা অমানৱীয় হিচাপে অত্যাচাৰী চলিছে তাৰে ৰাইজৰ ওপৰত তাতে এই 50 জন হেমন্ত একো কৰিব নোৱাৰা বুলি কোৱা হেইজন কোট গল আজি নেতা আমিতো যাব নোৱাৰো আমাকটো প্ৰশাসনে এৰেষ্ট কৰিব কিন্তু হেইজন নেতাটো আজি তাতে জনপ্ৰতিনিধি আজি যে তেখেতে তাতে স্থানীয় ৰাইজৰ কাষত খাৰা হ'ব লাগিছিলে আজি হেমন্ত কসলতে কবলে লাগিছিলে যে তুমি অমানৱীয় হিচাপে কিয় অত্যাচাৰ কৰিছা ইমানখিনি মানুহৰ ওপৰত কিয় অত্যাচাৰ কৰিছা কিন্তু আজি দেখা নাপালো দেই আজি দেখা নাপালো মনত বহুত খুব আছে মোৰ মনত এটু কাৰণে খুব আছে যে আজি কাবাৰ ভুলৰ কাৰণে মোৰ ৰাইজখিনি আমাৰ ৰাইজখিনি কষ্ট পাই আছে আজি যেতিয়া ধুবৰীক লৈ কেনে গোৱালপাৰাক লৈ কেনে সাপৰক লৈ কেনে যি এটা অপমানজনক মন্তব্য কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰিছিল যে বাংলাদেশীক উচ্ছেদ কৰিছে বুলি তাতো কিন্তু কোনো ধৰণৰ মন্তব্য তাতে প্ৰত্যুত্তৰ দিয়া কিন্তু সেই 10 লাখ ভোটাৰে জিকি যোৱা কি বুলি কয় এই নেতাজনক কিন্তু দেখা নাপালো তাতে কি বাংলাদেশী উচ্ছেদ হৈছে নেকি এইখিনি কিয় প্ৰশ্ন কৰিব নোৱাৰিলে হে 10 লাখ ভোটাৰে জিকি যোৱা হে নেতাজনে মুখ্যমন্ত্ৰী ডাঙৰীয়া কিয় ক'ব নোৱাৰিলে যে তুমি মোৰ সমষ্টিত কি বাংলাদেশী উচ্ছেদ কৰিছা নেকি এজন বাংলাদেশী দেখুৱাই দিয়া মই এমপি পদৰ পৰা পদত্যাগ কৰিম তাতে মোৰ সমষ্টিত বিভিন্ন মানুহ আছে তাতে দেখি মানুহ আছে তাতে ৰাভা মানুহ আছে তাতে সকলো জাতীয় মানুহ আছে সকলো ধৰ্মীয় মানুহ আছে তাত তুমি ক'ত বাংলাদেশী উচ্ছেদ কৰিছা বুলি কিয় গৰ্জি উঠিব নোৱাৰিলে বৰ দেখোন দমবাজি মাৰিছিলে কে 50টা হেমন্ত আহিলে একো কৰিব নোৱাৰে কিন্তু সাধাৰণ কিয় প্ৰশ্ন কৰিব নোৱাৰিলে কে তুমি কোত অধিকাৰ পালা মোক তাৰে মানুহখিনিক তুমি বাংলাদেশী কৈ কিনে অপমান কৰিবলৈ কাৰণে তুমি কৈ আছিলা ইমান দিনে ৰে কে যে তাৰে উচ্ছেদ হৈ আছে বলে কি চৰকাৰী মাটিত বহি থকা মানুহখিনি আজি তুমি বাংলাদেশী যে কৈছা এজন বাংলাদেশী তাৰ পৰা উলাই দিয়াচোন আজি উচ্ছেদ কৰা হে ঠাইৰ পৰা এজন বাংলাদেশী উলাই দিয়াচোন যদি উলাই দিব পাৰা তেতিয়ালে মানি যাম মই এমপি পদৰ পৰা পদত্যাগ কৰিম বুলি কিয় হেখিনি গৰ্জি উঠিব নোৱাৰিলে হে 10 লাখ ভোটাৰে জিকা হে ব্যক্তিজনে কিয় নোৱাৰিলে আজি মুখ্যমন্ত্ৰীটো চৰম অপমান কৰিছে আজি লখিমপুৰত আজি গৰিয়া মানুহৰ উচ্ছেদ হৈছে তাতে কিবা মুখ্যমন্ত্ৰী ডাঙৰীয়া কিবা ক্ষতিপূৰণ দিছে নাই দিয়া কি কৈছে লখিমপুৰত কে 300 ঘৰৰ ওপৰত বোলে বাংলাদেশী উচ্ছেদ কৰিছে কি গৰিয়া মানুহখিনি বাংলাদেশী মানুহ আজি যি বিলাসী পাৰাত আজি যি গোৱালপাৰাত আজি যি তাতে সাপৰত উচ্ছেদ চলিছে তাতে কি আমাৰ দেখি মানুহ সকলৰ কি উচ্ছেদ হোৱা নাই নেকি দেখি মানুহ সকল কি বাংলাদেশী আছিল নেকি তাতে তো আমাৰ দেখি ভাইসকলৰো তো মাটি বাৰী গৈছে তো তেখেতসকলে কি বাংলাদেশী আছিল নেকি কিয় এইবিলাকৰ কাৰণে সেই 10 লাখ ভোটাৰে জিকি যোৱা সেইজনে কবলে পৰা নাই নেতাজনে মাত মাতিবলৈ পৰা নাই আরে ভাই মাটিটো বচাবৰ কাৰণে আপোনাৰ মাত মাতাটো সাহকে নাই অন্তত আমাক যে বাংলাদেশী কৈ কিনে যে অপমান কৰি আছে তাৰ কাৰণে তো মাত মাতিবলৈ অলপমান সাহস গুটাক তাৰ কাৰণে তো সাহস গুটাক এজন এমপি হয় মেম্বাৰ অফ পাৰ্লিমেন্ট 10খন সমষ্টিৰ পৰা জিকি আহিছে 10খন সমষ্টি ৰাইজে ভোট দিয়াৰ বাবে আপুনি জয়যুক্ত হৈছে তাক 10 লাখ ভোটাৰে জিকি আহিছে 10 লাখ ভোটাৰে জিকি আহি কিনে আজি ৰাইজৰ কাষত খাৰা হ'ব পৰা নাই আজি ৰাইজৰ কি অৱস্থা হৈছে তাতে আপুনি খাৰা হ'ব পৰা নাই আমিতো কোনো শাসক নাই আমিতো কোনো নেতা নহয়ও আমি মাত মাতি আছো সোশ্যাল মিডিয়া মাধ্যমেদি হক বা জেনেকে হক মাত মাতি আছো আজি ইনশাআল্লাহ যাবলৈ বিচাৰিছিলো কিন্তু কি প্ৰশাসনে যাবলৈ নিদিলে কিহৰ কাৰণে নাজানো মই বা গলে বা কি হয় কিন্তু আপোনালোকটো জনপ্ৰতিনিধি আপোনালোকটো আজি খাৰা হ'ব লাগিছিলে হেখিনি মানুহৰ ওপৰত কি কোত যাব ভাই এখিনি মানুহ কি কৰিব কি খাব কেনেকে থাকিব হেখিনি কাৰণে তো আপোনালোক মাত মাতিব লাগিছিলে আজি মুখ্যমন্ত্ৰীয়ে যে আমাৰ যে উচ্ছেদ কৰা যে প্ৰতিজন মানুহক যে উচ্ছেদ কৰা মানুহখিনিক যে অপমান কৰি যে বাংলাদেশী কৈছে তেখেতে কিহৰ কাৰণে কৰি আছে যে 26ৰ নিৰ্বাচনত আকৌ অসমীয়া মানুহক টুপি পিন্ধাই কিনে বাংলাদেশী নামৰ টুপি পিন্ধাই কিনে ভোট গিটা লওঁ হেতু কাৰণে তেখেতে কৈছে বাংলাদেশী উচ্ছেদ কৰিছো বাংলাদেশী এটা উলাই দিব পাৰিব উলাই যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া পাৰে মইতো গুটে অসম জুৰি লেংটা হৈ কিনে ঘুৰিম
গোটেই অসম যদি মই লেংটা হৈ কিনে ঘূৰিম যদি এজন বাংলাদেশী উচ্ছেদ কৰা ঠাইৰ পৰা যদি ওলাই দিবলৈ পাৰে তাতে কিয় এই 10 লাখ ভোটেৰে কোৱা হে মানুহজনে সেইখিনি আসলে চ্যালেঞ্জ কৰি কিয় ক'ব নোৱাৰিলে আজি অন্তত নিমাত কিয় মাটি বচাব নোৱাৰিলে সন্মানো বচাওতে নিমাত তেনেকৈ হলে এনেকুৱা এমপি আমাক দৰকাৰ আছে নেকি এনেকুৱা এমপি আমাক দৰকাৰ আছে নেকি আপুনি পদত্যাগ কৰক ডাঙৰীয়া আপুনি পদত্যাগ কৰক আপোনাৰ কোনো কাম নাই আপুনি না মাটি বচাবলৈ কাৰণে আপোনাৰ মাত দিবলৈ সাহস আছে নে আমাৰ মানুহক সন্মানখিনি ৰক্ষা কৰাৰ কাৰণে আপোনাৰ মাত দিবলৈ সাহস আছে আপোনাৰ একুৰে অকল কংগ্ৰেছৰ নামত ভোটকিটা লবলৈ কাৰণে আপুনি জানিছে আহিছে বাস আপুনি বিলাকি জীৱন জিয়াবলৈ লাগে আপোনাৰ লৰাই কালি যাই কিনে বিধায়ক হ'ব লাগে হেবিলাকে হৈছে আপোনালোকৰ পৰিকল্পনা আমাৰ ৰাইজৰ কাৰণে একো নাই আমাৰ ৰাইজৰ কাৰণে একোৱে নাই আজি আমাৰ ৰাইজে ভুগি আছে হা আজি কুকুৰৰ নিচিনা আমাৰ অৱস্থা কৰি দিছে ৰাইজৰ আৰু এসামক কি কৈছে অসমীয়া মিয়া এইবিলাক কৰি কিনে ভাগ কৰি কিনে কেনেকৈ আমি ভোটগীতা লওঁ হেতু কাৰণে চেষ্টা কৰি আছে কিমান আৰু অসমীয়া বাংলাদেশী কৈ ভোট লবৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কিমান লব আৰু ইয়াৰ নামত আৰু ৰাজনীতি কৰিব কিমান কৰিব ধৈৰ্য সীমা চেৰাই গৈছে আৰু আপোনাক সেইকাৰণে ময়ে চ্যালেঞ্জ কৰি কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি আপুনি লক্ষিমপুৰৰ উচ্ছেদ হোৱা হে গৰিয়া মানুহখিনিক যদি বাংলাদেশী বুলি প্ৰমাণ কৰি দিব পাৰে তেতিয়াহলে মই কৈছো ন ৰাস্তাত লেংটা হৈ কিনে ঘূৰিম ধুবুৰীত গোৱালপাৰা চাপৰ বিলাইছি পাৰাত যত উচ্ছেদ হৈছে সেইবিলাক বোলে বাংলাদেশী মানুহ হয় যদি আপুনি এজন প্ৰমাণ কৰি দিব পাৰে মই গোটেই ৰাস্তাত লেংটা হৈ কিনে ঘূৰিম মই এখিনিয়ে কলো আৰু এটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি সেইখিনি মানুহ উচ্ছেদ কৰা মানুহখিনি যদি বাংলাদেশীয়ে হয় তে উচ্ছেদ কিয় হিয়তক আইনী নিয়ম হিচাপে আপুনি বাংলাদেশলৈ পঠাই দিয়ক সেইখিনিতো আপোনালোকে কৰিব নোৱাৰে সেইখিনিতো আপোনালোকে কৰা নাই কিয় কৰিব আপোনালোকে অকল অসমীয়া মানুহৰ সেই আবেগটো এই বাংলাদেশী বুলি আবেগটো নামত আপোনালোকে ভোট কেইটা লবলৈ মানুহৰ আগত বাংলাদেশী বুলি চৰি থাকিব যেন আপোনালোকে ইলেকশ্যনৰ আগত ভোট কেইটা পাই জয়যুক্ত হয় হেতুৰ কাৰণে আপোনালোকৰ সেই আবেগ অসমীয়া মানুহৰ সেই আবেগটোক লৈ কিনে খেলি থাকিব কিন্তু কৈছো নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আবেগৰ লগত ইমানো নহয় যে আপুনি সকলো মানুহকে অত্যাচাৰী কৰিব আৰু সকলো মানুহে চুপচাপ হৈ বহি থাকিব অন্তত মই রুবুল আহমেদ কেতিয়াও বহি নাথাকো কিন্তু চুপচাপ মোক প্ৰতিটো মানুহৰে সন্মানৰ কাৰণে ইনশাআল্লাহ মই মাতি যাম হে আমাৰ গৰিয়াই হওক হে আমাৰ দেশীয়ে হওক হে আমাৰ ৰাভায়ে হওক হে আমাৰ আহুমে হওক হে আমাৰ জুনে কি হওক সকলোৰ বাবে মাতি যাম আৰু এই 10 লাখ ভোটেৰে জিকা এই নেতাজনক অন্তত ইতিয়াৰ পৰা মই প্ৰশ্ন কৰা আৰম্ভ কৰিম আৰু ধুবুৰীয়া ৰাইজে প্ৰশ্ন কৰা আৰম্ভ কৰিব যে উচ্ছেদটো কৰি দিলে তোমাৰটো ৰক্ষা কৰিবলৈ কাৰণে তুমিতো নোৱাৰিলা তুমি কি 50টা হিমন্ত আহিলে একো কৰিব নোৱাৰা বুলি কোৱা তুমিতো এজন হেমন্তই আগতে তুমি গৰ্জি উঠিব নোৱাৰিলা ৰক্ষা কৰিব নোৱাৰিলা লগতে তুমি আমাৰ যি মান সন্মান হেমন্তই যি হানি কৰিছে আমাক বাংলাদেশী কৈ কিনে যি অপমান কৰি আছে তুমি সেই বাংলাদেশী যে আমি হয় নে নহয় তুমি হেতুৰ কাৰণে গৰ্জি উঠিব নোৱাৰিলা তুমি আমাৰ মান সন্মানৰ কাৰণে মাতিব নোৱাৰিলা তোমাৰ দৰে এজন এমপি হোৱাত কৰি আমাৰ সমষ্টিৰ আমি এজন এমপি নহলো আমি সম্ভৱ আমি সুৰক্ষিত হৈ থাকিলো হেতেন সঁচা কথা এনেকুৱা এমপি হোৱাত কৰি যদি এমপি এখন সমষ্টি পা নহল হেতেন তে সাগে সুৰক্ষিত হৈ থাকিলে হেতেন কি কম এবিলাক দুৰ্ভাগ্য কে আমি নেতা বনাব জনা নাই আমি জনপ্ৰতিনিধি বনাব জানা নাই আমি ইয়াৰ পৰা শিক্ষা লব লাগে যে আমি জনপ্ৰতিনিধি কেনেকৈ বনাব লাগে আমি শিক্ষা লব লাগে যে আমি জনপ্ৰতিনিধি বনোৱা দৰকাৰ যোনে আমাৰ কাৰণে সঁচা অৰ্থত মাতিব পাৰে দম ৰাখে মাতিবৰ কাৰণে আমি তেনেকুৱা জনপ্ৰতিনিধি যোনদিনাখন বনাব পাৰিম হেদিনাখন সাগে আমি আমাৰ সন্মান আমাৰ মাটি আমি সকলো বস্তু আমি ৰক্ষা কৰিব পাৰিম জয় অসম